আজি মই কলৰ এটা সুন্দৰ ৰেচিপি বনাব ওলাইছোঁ। আপোনালোকে কলৰ ৰেচিপি বনাই খাইছে, কিন্তু আপোনালোকে বাৰু এই মালভোগ কলেৰে বনোৱা ৰেচিপি খাইছেনে বাৰু? মালভোগ কল সাধাৰণতে আমি পকাকৈয়ে খাওঁ নহয় জানো? আৰু ৰেচিপি বনাই খুৱাবলৈ সাধাৰণতে আমি কাঁচকলকেই বুজি পাওঁ। সাধাৰণতে আমি কাঁচকলেই খাওঁ, মানে সাধাৰণতেহে কৈছোঁ দেই। গতিকে ধৰক আজি মই ভাবিলোঁ ঘৰৰে কল এথোক পৰিছে মানে পাৰিছোঁ পাৰিবৰ হৈছে কাৰণে। তাৰপিছতে ভাবিলোঁ কলখিনি একে পকাই খোৱাতকৈ একেবাৰে আমি কেঁচাৰ পৰা আৰম্ভ কৰোঁচোন। সেই বুলি ভাবি পেলাই মই কল চাওকচোন কলথোক আনিছোঁ। এতিয়া মানে উখিওৱা পদ্ধতিটো অকণমান চাবচোন। আগতে কল উখিয়াবলৈ বৰ অসুবিধা পাইছিলোঁ, এয়া দেখিছেনে? বৰ অসুবিধা পাইছিলোঁ। এই পদ্ধতিটো জনাৰ পিছৰ পৰাই কল উখিয়াবলৈ দেখোন বৰ ভাল পোৱা হ'লোঁ। এয়া চাওক, এয়া কি সুন্দৰ, একে পটককৈ গুচাব মানে এৰুৱাব পাৰি। এয়া পহিলাতে ওপৰৰ চাইডে অকণমান সেই আশীটো য'ত লাগি থাকে তাত মানে টুকুৰিয়াই ল'ব লাগে, টুকুৰিয়াই পেলাই কাটি ল'ব লাগে অকণকৈ। এয়া চাওকচোন, মানে এনেকৈ ল'ব লাগে, লৈ পেলাই ধৰক পহিলাতে এনেকৈ টুকুৰিয়াই পেলাই এই ছাইডটো অকণমান ভালকৈ দেখা নাই বাৰু, এইটো ছাইডে ভালকৈ দেখিব ৰ'বক। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন। লগতে ভিডিঅ'টো চাই ভাল পালে লাইকছ এটা কৰি দিব আৰু বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ এটা কৰি দিব নহয় জানো? এয়া সিটো এয়া হৈছে চাওক। এতিয়া ইপেনে কাটিলে ভালকৈ দেখাব। এয়া অতি সহজ কাটিবলৈ। আগতে মানে কল এৰুৱাব নোৱাৰোঁ, বৰ অসুবিধা পাওঁ। এয়া চাওক, মানে ঠাৰিডালত লাগি থকা কলৰ যিটো অংশ সেইখিনিত পহিলাতে কাটি ল'ব লাগে, এনেকৈ টুকুৰিয়াই চাওক। মানে ওপৰৰ ছাইডে কাটিলেই হয়, তল ছাইডে কাটিবই নালাগে। এনেকৈ কাটি দিলে, এনেকৈ টুকুৰিয়াই কাটি দিলে চাওক। অকণমান মানে কল কটা যায় বুলি এয়া চাওক কাটা হৈ গ'ল। এতিয়া মই এয়া কলখিনি আনিলোঁ, আনি পেলাই ৰেচিপিটো যে বনাম তাকে আপোনালোকক দেখুৱাম। এতিয়া এইকেইটা ছিঙিছিল কল, ছিঙা কলকেইটা আগে খৰচ কৰোঁ নহয় জানো? তাৰপিছতহে আশীটো লৈ যাম কেইটা লাগে আৰু। এইটো চাওক, মই বাকলিটো কেনেকৈ গুচাইছোঁ দেখিছেনে? চুচে গুচাইছোঁ, মই বাকলিটো গুচোৱা নাই। সিও এটা মানে মই লৈ আহিছোঁ আপোনালোকৰ আগলৈ। সাধাৰণতে আমি কলৰ বাকলিটো গুচাই দিওঁ নহয় জানো? এইটো চাওকচোন, আজি মই এটা বেলেগ পদ্ধতিৰে বনাম, যিটো স্নেক্স এটা বনাম। গতিকে এইটো মই পহিলাতে এইটো চুচটো কেৱল গুচাই দিছোঁ ওপৰৰ। চাওক বাকলিটো আছেই কিন্তু। এয়া চাওক, গুচাই ল'লোঁ, পটককৈ এৰায়ো গৈছে। আৰু মালভোগ কলৰ নহয় বহুত সোৱাদ হয়, মই খাওঁ মাজে মাজে কল কৰিলে। সেইকাৰণে ভাবিলোঁ আজি বোলো আপোনালোকক ৰেচিপিটো লৈ আহোঁ। কাৰণ আমি মালভোগ কল সাধাৰণতে পকা বজাৰৰ পৰা আনি খাওঁ, কিন্তু যিহেতু আমাৰ ঘৰত হয় গতিকে ধৰক পকানো কিয় খাওঁ, একে কেঁচাৰ পৰা আৰম্ভ কৰি পকালৈকে খাম। মানে কল আগতে পাৰিব নজনাৰ কাৰণে কি হয়, মানে সময়টো বুজি নাপাওঁ। কল পৰালৈ কল মানে ফাটি যায়। মালভোগ কল সাধাৰণতে বেছি পৰিণত হ'লে ফাটি যায় যে, সেইটো হয়। তাৰপিছতে বিজ্ঞজনক সুধি গম পালোঁ যে কল ওলোৱাৰে পৰাই কটালৈকে মানে 3.5 মাহৰ পৰা 4 মাহৰ ভিতৰত হৈ যায়। সেইকাৰণে মই কি কৰিলোঁ, 4 মাহ হ'বলৈকে নিদিলোঁ, কল থোক পাৰি আনিছোঁ। আনি পেলাই সেয়া বনাবলৈ ধৰিছোঁ আৰু বাকীখিনি ৰছীৰে বান্ধি গজালত আলাই থ'ম। পকিব কেইদিনমানৰ পিছতে, সেইখিনিও পকিব বৰ সুন্দৰকৈ, কাৰণ ধুনীয়াকৈ পৰিণতি হৈছে। গতিকে সেইখিনিও পকিব। এইবাৰ নেফাটিব চাগে, কাৰণ সময়তকৈ অকণমান আগতীয়াকৈ দিছোঁ। আগতে আনিলে ফাটি যায়গৈ। এয়া চাওক সুন্দৰকৈ চুচ গুচাই লৈ এইটো মই এনেধৰণে এয়া চাওক। এয়া কাটাৰ ডিজাইনটো কিন্তু গোল গোল হ'লে ভাল হয়, একে চাইজৰে চাওক, তেতিয়া দেখিবলৈ ভাল হয়। বনাওঁতেও বস্তুটো খাবলৈ ধুনীয়াটো হয়ে বাৰু, কিন্তু দেখাটো বৰ ধুনীয়া হয়। এয়া চাওক, এইখিনি মই কাটি লৈছোঁ। মালভোগ কলৰে আজি মই স্নেক্সটো বনাম। এইটো হৈ গৈছে আৰু এইটোও বাৰু ল'ম আৰু কাটি কুটি। এতিয়া এয়া চাওক হৈ গৈছে ইতিমধ্যে। এয়া আৰু চুচডাল গুচাই দিলেই হৈ যায়। এয়া কাটা হৈ গ'ল। এইখিনি চাওক কি সুন্দৰ হৈছে, একদম গোল গোল কৰি। ইয়াতে মই অলপমান নিমখ দিছোঁ, সানি ল'ম। তাৰপিছতে ধৰক নিমখ দিয়াৰ লগে লগে হালধিৰ কথা আহি গ'ল, হালধি অলপ দিলোঁ।
দি পেলাই অকণমান জ্বলা লাগিব নহয় জানো স্নেক্সত অলপ জ্বলা হ'লে ভাল লাগে গতিকে চিলি পাউডাৰ অলপ দিলোঁ আৰু অকণমান মিঠাতেল দিছোঁ যাতে গোটেই মিশ্ৰণটো ভালকৈ কলত লাগি ধৰে গতিকে অলপমান মিঠাতেল বা সৰিয়হৰ তেল দি দিলোঁ দি এতিয়া মই সুন্দৰকৈ এইখিনি সানি ল'ম পহিলা অতি সহজতে বনাব পাৰি লৈ পেলাই আপুনি আৰু লাল চাহ বা গাখীৰৰ চাহ বনাই আৰু বহি লওক আৰু এনে ভাতৰ লগতো খাব পাৰি সুদায়ো খাব পাৰি মানে আৰু খুব সুন্দৰ হয় সুস্বাদু হয় বনাবলৈতো সহজে আৰু কলবোৰ বেছিকৈ পকিলে পিছত এনেই নষ্ট হয় অৱশ্যে মোৰ ইমান এটা নষ্ট নহয় মই ধৰক থাকিলে মন্দিৰত দিওঁ বা ওচৰ চুবুৰীয়াকো ভগাই দিওঁ আত্মীয় কুটুম্বৰকো দিওঁ তথাপি এইবাৰ নহয় কেঁচা সেইটো আপোনালোককো দেখুৱাওঁচোন যিহেতু নিজেই ভাল পাওঁ খাই আপোনালোকেও ভাল পাব এতিয়া মই গেছটো জ্বলালোঁ জ্বলাই লৈ কেৰাহী এটা পাতি দিলোঁ কেৰাহীটো পাতি অলপ মানে মই সৰিয়হৰ তেলেই দি দিছোঁ তেলটো অকণমান বেছিকৈ দিছোঁ যিহেতু মানে ভাজোতে বস্তুটো তেলত ডুবি থাকিব লাগিব তেতিয়াহে আচল সোৱাদটো হ'ব এই চাওক তেলখিনি গৰম হ'বলৈ দিছোঁ অতি সুন্দৰ চাওকচোন দেখাতো কলখিনি নিমখ হালধি সানি দিয়াৰ লগত কিমান ধুনীয়া হৈছে এতিয়া এইখিনি ইয়াতে ঢালি অইন একো নাই কেৱল এতিয়া মই ভাজিম গেছটো এবাৰ বেছি কৰি দিম এবাৰ কমাই দিম দি সুন্দৰকৈ ভাজিম মালভোগ কলৰ স্নেক্স চিপছ বুলিও ক'ব পাৰে চিপছ অৱশ্যে আমি অকণমান বেলেগ পদ্ধতিৰে বনাম মই দেখাম বাৰু কাৰণ কলখিনি যিহেতু এথোক মাৰি লৈছোঁ এইবাৰ ৰেচিপি বনাম বুলিয়ে লাগিছোঁ গতিকে আপোনালোকক এটা এটাকৈ মই ৰেচিপিকেইটা এইবাৰ বনাই দেখুৱাম এয়া চাওক জুইটো এবাৰ মিডিয়াম এবাৰ হাই এনেকৈ ৰাখিব লাগিব একেবাৰতে হাই ফ্লেমত অনবৰতে দি থ'লে ৰঙা পৰি যাব পটককৈ এয়া চাওক মোৰ লং ভিডিঅ'বিলাক আপোনালোকে চাব দেই বুধবাৰ শুক্ৰবাৰ দেওবাৰ আৰু সোমবাৰ মই 4টা দিওঁ সপ্তাহত 4জনা পঠাওঁ আপোনালোকৰ আগলৈ আৰু শ্বৰ্টছ ভিডিঅ'বিলাক মই প্ৰতিদিনেই দিওঁ পাৰিলে শ্বৰ্টছ মই প্ৰতিদিনে 2টাকৈ দিওঁ গতিকে আপোনালোকে চাব আৰু আপোনালোকৰ মৰম স্নেহৰ কাৰণে ভিডিঅ'বোৰ দি থাকিবলৈ প্ৰেৰণা পাওঁ আপোনালোকে চাই যেতিয়া লাইকছ এটা মাৰে বা শ্বেয়াৰ কৰি দিয়ে মানে মনটো বহুতেই ভাল লাগে আৰু যেতিয়া চাই দিয়ে ভিউৱাৰ্ছকেইটাও আহে ইমান মনটো ভাল লাগে নহয় কি ক'ম আৰু মানে আপোনালোকৰ কাৰণে সেইখিনি পাই আছোঁ আৰু মৰমৰ কাৰণে আগবাঢ়িও যাব পাৰিছোঁ কৰি আছোঁ আৰু মনটোৱে আৰু এনেও ৰেচিপি বনাই মই খুবেই ভাল পাওঁ এটা মোৰ মানে বিৰাট নিচা সেইটো কাৰণে মই এই বস্তুটো বনাওঁ আপোনালোকলৈ আগবঢ়াই দিছোঁ যাতে আপোনালোকে চাই উপকৃত হ'ব পাৰে সেইটোৱে মোক লাগে কাৰণ কিবা এটা যাতে থৈ যাব পাৰোঁ আপোনালোকৰ মাজত যাতে কিবা এটা থৈ যাব পাৰোঁ মানে জনাখিনিৰ ভিতৰতে অলপমান যদি এনেকৈ ৰাখি থৈ যাওঁ তেতিয়াহ'লে ৰাইজে পিছত হ'লেও চাই থাকিব পাৰিব নহয় জানো এয়া চাওক ক্ৰমান্বয়ে হৈছেহি আৰু অলপ মানে মচমচীয়া হৈয়ে গৈছে আৰু চাওকচোন দেখাতে চাওকচোন কিমান লোভনীয় হৈছে অকণমান জ্বলা যেতিয়া লাগিব নিমখ হালধিৰ লগত মানে মচমচীয়া খাবলৈ কেনেকুৱা ধুনীয়া লাগিব ভাবকচোন মানে অতি সুস্বাদু হয় এইটো চাওক এয়া কি সুন্দৰকৈ হৈ গৈ আছে দেখিছেনে এয়া চাওক ইতিমধ্যে এইখিনি হৈ গ'ল এইখিনি এতিয়া কাটি ৰাখিম এয়া দেখাতে চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে মাজে মাজে এই বস্তুটো এনেকৈ বনাই খাবচোন কাঁচকলেও পাৰিব মানে যি কলে আপুনি ভাবে সেয়া কলেই পাৰিব কিন্তু মালভোগ কলৰ কেঁচাটো পালেতো আৰু বেছি ভাল হয় এতিয়া চাওক মই এইখিনি কাটি ৰাখি আপোনালোকক দেখুৱাম ইয়াতে প্লেটতে মই এতিয়া ঢালি দিম এয়া চাওক কিমান সুন্দৰ এটা ৰেচিপি দেখাতে চাওকচোন কিমান ধুনীয়া মচমচীয়া একেবাৰে গতিকে অতি সুন্দৰ এটা ৰেচিপি আপোনালোকে সুন্দৰ ৰেচিপি কিন্তু সুন্দৰকৈ বনাই খাব দেই আৰু এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে আপোনালোক ভালেৰে থাকক কুশলে থাকক শান্তিৰে থাকক সেইটোৱে কামনা কৰিছোঁ এয়া চাওক কিমান ধুনীয়া চাওকচোন চালেই যেন চাই থাকিবৰ মন যায় গোল গোলকৈ কটা আৰু ধুনীয়া আছে আজিলৈ আহিলোঁ ধন্যবাদ